হেল্ল' এভৰিৱান, আমি আহিছিলোঁ কালি বাহিৰত খানা খাম বুলি। আপোনালোকক যিহেতু লাইভ ভিডিঅ'টো দিছিলোঁ, এখন ৰেষ্টুৰেণ্টখন হয়। চাওকচোন কি ধুনীয়াকৈ আগফালটো সজাই থৈছে। আগফালটো ইমান ধুনীয়াকৈ সজাই থৈছে আৰু এইফালে আমি সোমাই আহিলোঁ। আহি পিনে দেখিছেনে একুৱেৰিয়ামটোত কি ধুনীয়াকৈ মাছ সজাই থৈছে। এয়া হৈছে মাছ যে একুৱেৰিয়ামত সজাই থৈছে, মানে ৰেষ্টুৰেণ্টখনৰ আগত একুৱেৰিয়াম এটা আছে। একুৱেৰিয়ামটোত এয়া মাছ কি ধুনীয়াকৈ জীয়াই থৈছে মানে তেওঁলোকে। আৰু এইফালে মই ভিতৰলৈ সোমাই আহিলোঁ। আহি পিনে দেখিছোঁ সকলো ধৰণৰ আচাৰ আছে ইয়াত। আপোনালোকে যিকোনো আচাৰ বিচাৰিব পাৰে আৰু কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব, মই লোকেশ্যনটো দি দিম। আৰু সকলো ধৰণৰ আচাৰ পায় মানে এইখনৰ ৰেষ্টুৰেণ্টত। চব কি ধুনীয়াকৈ আচাৰবোৰ সজাই কৰি থৈছে। এইফালে মানুহজনে আকৌ খাবৰ কাৰণে বিল কৰি আছে দেই। এইফালে বিল কৰি আছে। মই হোটেলখনৰ পৰিৱেশটো অকণমান আপোনালোকক মানে দেখাই দিছোঁ ভিডিঅ' কৰি পিনে। এয়া হোটেলখনৰ পৰিৱেশ ইমানেই ধুনীয়া, ইমানেই পৰিপাটি, বহুত ধুনীয়া মানে হোটেলখনৰ পৰিৱেশটো চাওকচোন। এয়া সকলোৱে মানে দি আছে আৰু আমি এইফালে বহি ল'লোঁহি। বহাৰ পিছত আমাৰ দুয়োটাই কথা পাতি আছিলোঁ। কথা পাতি থাকোঁতে এইফালে খানা আহি গ'ল আমাৰ। এয়া খানা আহি গ'ল। আমি খাইছিলোঁ মটন বিৰিয়ানী আৰু আমি খালোঁ মটন বিৰিয়ানী। এইফালে চিকেন কাবাব লৈ ল'লোঁ। লৈ পিনে ইয়াত দুয়োটাই খাবলৈ লৈছোঁ দেই ৰাইজ। আৰু খাই মেলি ধুনীয়াকৈ হ'ল এয়া। আৰু ৰঙা ৰঙা গিলাচটো যে বেলেগ একো নহয় আকৌ, এয়া গৰম পানী। এয়া খাই বৈ আহিলোঁ। বাই বাই। আজি ভিডিঅ'টো ইমান